নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ আৰু ভাল সুবিধা লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে মাৰ্চ মাহত হ'বলগীয়া বৃহৎ কেইটামান নিযুক্তিৰ বিষয়ে ক'বলৈ লৈছোঁ। এই ভিডিঅ'টোত আপোনালোকে বহুখিনি হেল্পফুল হোৱাকৈ মই 10টামান বিভাগত মাৰ্চ মাহত এপ্লাই চলি থকা ৰিক্ৰুইটমেণ্টৰ বিষয়ে ডিটেইলছ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এইসমূহৰ বাবে এপ্লাই কৰিব পাৰিব, আৰু যিহেতু আমি বহুকেইটা বিভাগত মুকলি হোৱা জবৰ বিষয়ে ইয়াতে আলোচনা কৰিবলৈ লৈছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব। কোনটো জবৰ বাবে আপোনালোক এলিজিবল হয় তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। কেনেধৰণৰ এলিজিবিলিটি হ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব, আৰু কোনটো পদৰ বাবে কেনেদৰে এপ্লাই কৰিব লাগিব, কোনটো পদৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কিমান হ'ব, আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, এপ্লাই প্ৰচেছটো আপোনালোকে কেনেদৰে কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। তেনেহ'লে হওক আমি মাৰ্চ মাহৰ সৰ্ববৃহৎ নিযুক্তিসমূহৰ বিষয়ে আলোচনা কৰোঁ, আৰু কেনেধৰণৰ আপোনালোকৰ বাবে পদ ইয়াতে মুকলি হৈছে, আৰু কেনেধৰণৰ ইয়াৰ বাবে এলিজিবিলিটি লাগিব, সকলোখিনি ডিটেইলছ আলোচনা কৰিম। ইয়াতে আপোনালোকে প্ৰায় 48,000 পৰ্যন্ত পদ দেখিবলৈ পাব। খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা আৰু অপৰচুনিটি আহি পৰিছে। তেনেহ'লে হওক দেৰি নকৰি আমি এই ৰিক্ৰুইটমেণ্টসমূহৰ বাবে এটা অভাৰভিউ চাই লওঁ। প্ৰথমতে আমি আলোচনা কৰিম CSC আধাৰ ছুপাৰভাইজৰ অৰ অপাৰেটৰ ৰিক্ৰুইটমেণ্ট 2026ৰ বিষয়ে। ইয়াতে 252টাকৈ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি আছে। মাৰ্চ মাহৰ 10 তাৰিখ পৰ্যন্ত ইয়াতে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। CSC আধাৰ ছুপাৰভাইজৰ অপাৰেটৰৰ বাবে 252টা পদ আপোনালোকৰ বাবে খালী আছে। ইয়াতে কেনেধৰণৰ কোৱালিফিকেশ্যন আৰু অন্যান্য এলিজিবিলিটি লাগিব আমি সেইখিনি আলোচনা কৰিম। ইয়াতে অৰ্গেনাইজেশ্যন নেম হৈছে CSC ই-গভৰ্ণমেণ্টছ ছাৰ্ভিচেছ ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে, আৰু পোষ্ট নেম হৈছে আধাৰ ছুপাৰভাইজৰ অৰ অপাৰেটৰৰ বাবে। ইয়াতে আপোনালোকে আধাৰ ছুপাৰভাইজৰ বা অপাৰেটৰৰ জব লাভ কৰিব পাৰিব, আৰু টোটেল ভেকেঞ্চিৰ কথা কোৱা হৈছে 252টা, 252টা আপোনালোকৰ বাবে পদ খালী আছে। জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া, ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে অল ইণ্ডিয়াতে এই জবটো লাভ কৰিব পাৰিব ডিষ্ট্ৰিক্ট ৱাইজ, আৰু জব টাইপ হৈছে কণ্ট্ৰেকচুৱেল 1 year বাবে, আৰু কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে 12th ITI এণ্ড ডিপ্ল'মা। আপোনালোকে 12 পাছ যদি হয় তেতিয়াও এপ্লাই কৰিব পাৰিব, ITI হ'লেও এপ্লাই কৰিব পাৰিব, আৰু ডিপ্ল'মা যদি আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আমি কোনটো পদৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব পাছলৈ আলোচনা কৰিছোঁ, ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকোঁ। মেণ্ডেটৰী চাৰ্টিফিকেটৰ কথা কোৱা হৈছে UIDAI আধাৰ অপাৰেটৰ অৰ ছুপাৰভাইজৰ চাৰ্টিফিকেট। ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে যিখন UIDAI আধাৰ ছুপাৰভাইজৰ বা অপাৰেটৰৰ চাৰ্টিফিকেট আছে সেইখন হ'লেহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, আৰু লাষ্ট ডেটটো এপ্লাই দিয়া হৈছে 10th March 2026। আপোনালোকে মাৰ্চৰ 10 তাৰিখ পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। আৰু ভেকেঞ্চি ডিটেইলছখিনি হ'ব আপোনালোকৰ 252টা আপোনালোকৰ পদ খালী হৈছে বুলি কোৱা হৈছে, আৰু এলিজিবিলিটিখিনি ইয়াতে দিয়া হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ, ইণ্টাৰমিডিয়েট অৰ ছিনিয়ৰ ছেকেণ্ডাৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু মেট্ৰিকুলেশ্যন পাছ 2 years ITI। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তাৰ লগতে যদি ITI কৰিছে তেতিয়াও আপোনালোক এলিজিবল হ'ব, আৰু যদি আপোনালোকে চিম্পল 12 পাছ কৰিছে তেতিয়াও এলিজিবল হ'ব। আৰু মেট্ৰিকুলেশ্যন প্লাছ 3 years পলিটেকনিক ডিপ্ল'মা, যদি আপোনালোকে মেট্ৰিক পাছ কৰাৰ পাছত 3 yearsৰ পলিটেকনিক ডিপ্ল'মা কৰিছে তেতিয়াও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বা এলিজিবল হ'ব। আৰু মেণ্ডেটৰী চাৰ্টিফিকেশ্যনৰ কথা কোৱাই হৈছে আপোনালোকৰ এখন ভেলিড আধাৰ অপাৰেটৰ বা ছুপাৰভাইজৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ ৰিকুৱাৰমেণ্টছৰ কথা ইয়াত কোৱা হৈছে বেছিক কম্পিউটাৰ নলেজ, আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, আৰু গুড কমিউনিকেশ্যন স্কিলছ, আপোনালোকৰ এটা গুড কমিউনিকেশ্যন স্কিলছ থাকিব লাগিব। আৰু কোৱা হৈছে প্ৰিফাৰেঞ্চ টু লোকেল ডিষ্ট্ৰিক্ট ৰেচিডেণ্টছ, আৰু যিসকল লোকেল ডিষ্ট্ৰিক্টৰ ৰেচিডেণ্ট হয় তেওঁলোকক ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কোৱা হৈছে।
আৰু এজ লিমিটখিনি আপোনালোকে 18 বছৰৰ পৰা মিনিমাম এপ্লাই কৰিব পাৰিব। যিসকলৰ ইতিমধ্যে 18 বছৰ হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম আপোনালোকৰ কোনো ধৰণৰ ইয়াতে এজ লিমিট দিয়া নাই। আপোনালোকে 18 বছৰৰ ওপৰৰ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ বাকী যোগ্যতা আছে আপোনালোকে 18 বছৰৰ ওপৰৰ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু সিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে ইয়াতে শ্বৰ্ট লিষ্টিং বেছড অন এলিজিবিলিটি এণ্ড এপ্লিকেশ্যন ডিটেইলছ। আপোনালোকৰ ইয়াতে শ্বৰ্ট লিষ্টিং কৰা হ'ব এলিজিবিলিটিৰ ওপৰত বা এপ্লিকেশ্যন ডিটেইলছৰ ওপৰত বা আপোনালোকৰ যিখিনি মেৰিট বেছডত এখন শ্বৰ্ট লিষ্টিং কৰা হ'ব আপোনালোকক আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউৰ যোগেদি আপোনালোকৰ ইয়াতে সিলেকশ্যন প্ৰচেছটো হ'ব। আৰু যদি আপোনালোকে এলিজিবল বা ইণ্টাৰেষ্টেড হয়, যদি আগ্ৰহী হয় তেনেহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ এটা অফিচিয়েল পৰ্টেল দিয়া হৈছে। CSC ই-গভৰ্ণমেণ্টছৰ এটা অফিচিয়েল ৱেবছাইট আছে, তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে আগ্ৰহী হয়। তাতে আপোনালোকে এপ্লাই প্ৰচেছটো ইমান দীঘলীয়া নহয়। আপোনালোকে অনলাইন ফৰ্মখন তাতে ফিল আপ কৰি যিখিনি আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ আছিল এডুকেশ্যনেল কোৱালিফিকেশ্যন 10th হওক 12th হওক বা ITI ডিপ্ল'মা এইখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ, আধাৰ অপাৰেটৰ বা ছুপাৰভাইজাৰৰ যিখন চাৰ্টিফিকেট সেইখন আৰু ID প্ৰুফ আৰু ৰেচিডেঞ্চ প্ৰুফৰ বাবে আপোনালোকে যিখিনি ডকুমেণ্টছ লাগে সেইখিনি ইয়াতে আপলোড কৰিলে আপোনালোকৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। এইটো ৰিক্ৰুইটমেণ্টৰ বাবে ইমানখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে ইয়াৰ বাবে আগ্ৰহী হয় তেনেহ'লে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আমি ইয়াৰ পাছৰ ভেকেঞ্চিটো কথা পাতিম। ইয়াৰ পাছৰ ৰিক্ৰুইটমেণ্টটো হৈছে RRC ৱেষ্টাৰ্ণ ৰেলৱে এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকৰ ইয়াৰ পাছৰ ভেকেঞ্চিসমূহ মুকলি কৰিছে RRC ৱেষ্টাৰ্ণ ৰেলৱে ফালৰ পৰা। ইয়াতে আপোনালোকে 5,349টাকৈ পদ দেখিবলৈ পাব। ইয়াতে আপোনালোকে 10th পাছ আৰু ITI পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু বাকী কেনেধৰণৰ এলিজিবিলিটি আৰু ৰিকুৱাৰ্ড ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি আমি তলত আলোচনা কৰিম। অৰ্গেনাইজেশ্যন হৈছে ৱেষ্টাৰ্ণ ৰেলৱে RRCWR আৰু পোষ্ট নেম হৈছে এপ্ৰেণ্টিছ। এডভাৰটাইজমেণ্ট আপোনালোকৰ মুকলি হৈছে ইয়াৰ বাবে। আৰু টোটেল ভেকেঞ্চিছৰ কথা কোৱা হৈছে 5,349টাকৈ আপোনালোকৰ ভেকেঞ্চি ইয়াতে খালী আছে। আৰু কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ কৰিলে যদি প্লাছ আপোনালোকৰ ITI আছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। এজ লিমিট হৈছে 15ৰ পৰা 24 ইয়াৰ্ছ। আপোনালোকে ইয়াতে মিনিমাম 15 ইয়াৰ্ছৰ পৰাই এপ্লাই কৰিব পাৰিব 24 ইয়াৰ্ছলৈকে। আৰু নটিফিকেশ্যন ডেট হৈছে 18 ফেব্ৰুৱাৰী 2026 আৰু এপ্লাই ষ্টাৰ্ট হৈছিল 21 ফেব্ৰুৱাৰী 2026ৰ পৰা আৰু লাষ্ট ডেট হৈছে 23 মাৰ্চ 2026। আপোনালোকে 23 মাৰ্চ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব আৰু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। অনলাইন মোডটো আপোনালোকৰ এপ্লিকেশ্যন মোডটো অনলাইন দিয়া হৈছে আৰু জব টাইপ হৈছে এপ্ৰেণ্টিছশ্বিপ কণ্ট্ৰেক্ট। ট্ৰেড ৱাইজ পোষ্টখিনি ইয়াতে দিয়া হৈছে। ফিটাৰৰ বাবে 1614টা, ইলেক্ট্ৰিচিয়ানৰ বাবে 1217টা, ৱেল্ডাৰৰ বাবে 532টা, PASAA তাৰ বাবে 280টা, ইলেক্ট্ৰনিক মেকানিকৰ বাবে 236টা, মেকানিক ডিজেলৰ বাবে 207টা, পেইণ্টাৰৰ বাবে 190টা, কাৰ্পেণ্টাৰৰ বাবে 184টা, ৰেফ্ৰিজাৰেটৰ বা AC মেকানিকৰ বাবে 184টা বা 184টা, পাইপ ফিটাৰৰ বাবে 174টা, প্লাম্বাৰৰ বাবে 136টা, ৱায়াৰমেনৰ বাবে 126টা, ড্ৰাফ্টছমেনৰ বাবে 87টা, টাৰ্ণাৰৰ বাবে 75টা, ষ্টেনোগ্ৰাফাৰৰ বাবে 40টা, মেকানিষ্ট গ্ৰিণ্ডাৰৰ বাবে 25টা, ফৰ্জাৰ এণ্ড হিট ট্ৰিটাৰৰ বাবে 16টা, মেচিনিষ্টৰ বাবে 14টা, মেকানিক মটৰ ভেহিকুলৰ বাবে 10টা। এনেধৰণে আপোনালোকে বিভিন্ন পদসমূহৰ বাবে এনেধৰণে পদ মুকলি আছে আৰু টোটেল আপোনালোকে 5,349টাকৈ পদ দেখিবলৈ পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব ইয়াতে 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব বা মেট্ৰিক পাছ যিসকলে কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আণ্ডাৰ 10+2 ছিষ্টেম উইথ মিনিমাম 50% এগ্ৰিগেট মাৰ্কছ। আপোনালোকৰ যদি 10 পাছত কৰোঁতে 50% মাৰ্কছ আছে তেনেহ'লে আপোনালোক এলিজিবল হ'ব আৰু আপোনালোকৰ এখন ITI চাৰ্টিফিকেট লাগিব, তেতিয়া আপোনালোক এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিটৰ কথা কোৱা হৈছে 15ৰ পৰা 24 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব জেনেৰেল কেটেগৰী কেণ্ডিডেটে।
আৰু ইয়াতে SC ST 5 বছৰ OBC 3 বছৰ PWBD 10 বছৰ পৰ্যন্ত ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে জেনেৰেল আৰু OBC ৰ বাবে আপোনালোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ ইয়াতে দিব লাগিব বাকি যিখিনি ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু সিলেকশ্যন প্ৰসেছটো হৈছে মেৰিট বেস সিলেকশ্যন হ'ব ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সাম বা ইন্টাৰভিউ নহয় মেৰিট বেসৰ আপোনালোকৰ মাৰ্কশিট বা সাৰ্টিফিকেট চাই আপোনালোকৰ ইয়াতে এখন লিষ্ট মাৰিব তাত তেনেকৈ আপোনালোকে ইয়াতে সিলেকশ্যন লাভ কৰিব পাৰিব How to apply for RRC WR Apprentice 2026 recruitment বাবে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে www.rrc.wr.com ইয়াতে আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব এপ্ৰেন্টিছ ৰিক্ৰুটমেন্ট বুলি থাকিব তাতে গৈ আপোনালোকে যদি নামটো ৰেজিষ্টাৰ কৰে তেনেহলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকল ইয়াতে আগ্ৰহী হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব 10 পাস প্লাস আপোনালোকৰ ITI যদি আছে তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব এই ৰিক্ৰুটমেন্টৰ বাবে ইয়াৰ পাছৰ ৰিক্ৰুটমেন্টৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ পাছৰ ৰিক্ৰুটমেন্টটো হৈছে SBI SCO ৰিক্ৰুটমেন্ট 2026 ইয়াতে আপোনালোকে 116 টাকৈ ভেকেন্সি দেখিবলৈ পাব আৰু অৰ্গেনাইজেশ্যন নেম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া বা SBI ফালৰ পৰা পদখিনি মুকলি কৰি দিছে আৰু এডভাৰটাইজমেন্ট মুকলি হৈছিল 23rd February 2026 ত আপোনালোকৰ নটিফিকেশন মুকলি হৈছে আৰু আপোনালোকে 15 মাৰ্চ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব টোটাল ভেকেন্সিৰ কথা কোৱা হৈছে 116 টা আপোনালোকৰ বাবে ভেকেন্সি মুকলি আছে ইয়াতে আৰু পোষ্টৰ কথা কোৱা হৈছে AVP ডেপুটি মেনেজাৰ CA ইন্টাৰনেল অডিট এনে ধৰণৰ আপোনালোকে পদ দেখিবলৈ পাব ইয়াতে আৰু জব টাইপ হৈছে ৰেগুলাৰ আৰু কন্ট্ৰাকচুৱেল দুই ধৰণৰ আপোনালোকে ইয়াতে পদ দেখিবলৈ পাব এপ্লিকেশ্যন মোডটো থাকিব অনলাইন আৰু সিলেকশ্যন প্ৰসেছটো ইয়াতে শৰ্ট লিষ্টিং এণ্ড ইন্টাৰভিউ আপোনালোকৰ কোনো ধৰণৰ লিখিত এক্সাম নহয় ইয়াতে শৰ্ট লিষ্টিং কৰা হ'ব তাৰ পাছত আপোনালোকক ইন্টাৰভিউৰ বাবে মাতিব এনে ধৰণে আপোনালোকে সিলেকশ্যন প্ৰসেছটো হ'ব আৰু জব লোকেশ্যনটো দিয়া আছে মুম্বাই হায়দৰাবাদ সাৰ্কুল অডিট অফিচেছ আৰু মোবাইল ডিউটি এনে দৰে আপোনালোকৰ জব লোকেশ্যনখিনি দিয়া আছে ইম্পৰ্টেন্ট ডেটছৰ কথা কোৱা হৈছে আপোনালোকৰ লাষ্ট ডেট টু এপ্লাই হৈছে 15 মাৰ্চ 2026 আপোনালোকে মাৰ্চৰ 15 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব আৰু কেনে ধৰণৰ কোৱালিফিকেশ্যন হলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব সেইখিনি আমি আলোচনা কৰিছো AVP IS অডিট এণ্ড ডেপুটি মেনেজাৰ IS অডিটৰ বাবে কেনে ধৰণৰ কোৱালিফিকেশ্যন লাগিব সেইখিনি দিয়া আছে BE অৰ BTech BSc এনে ধৰণৰ কোৱালিফিকেশ্যন হলে আপোনালোকে এপ্লাই কৰিব পাৰিব মিনিমাম 50% মাৰ্ক ইয়াৰ উপৰি আপোনালোকে BCA আৰু MCA কৰিলেও এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যদি BCA বা MCA নাই তেনেহলে আপোনালোকে MTech বা MSc কৰিলেও ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ডেপুটি মেনেজাৰৰ বাবে আপোনালোকে চাৰ্টাৰ্ড একাউন্টেন্ট উইথ এক্টিভ ICAI মেম্বাৰশ্বিপ আৰু এক্সপেৰিয়েন্সৰ কথা কোৱা হৈছে পোষ্ট কোৱালিফিকেশ্যন ইয়াতে AVP IS অডিটৰ বাবে 6 years এক্সপেৰিয়েন্স বিচাৰিছে আৰু DM IS অডিটৰ বাবে 3 years আৰু DM CA ইন্টাৰনেল অডিটৰ বাবে 1 year ইন বেংক অডিটছ এনে ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন হলে আপোনালোকে এপ্লাই কৰিব পাৰিব এজ লিমিটখিনি আপোনালোকে AVP ৰ বাবে 27 পৰা 45 years লৈকে এপ্লাই কৰিব পাৰিব DM IS অডিটৰ বাবে 25 পৰা 35 বছৰলৈকে DM CA ইন্টাৰনেল অডিটৰ বাবে 21 বছৰৰ পৰা 35 বছৰ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি আছিল ডিটেইলছ আমি ইয়াৰ পাছৰ ভেকেন্সি সমূহৰ কথা আলোচনা কৰিম ইয়াৰ পাছৰ ৰিক্ৰুটমেন্টটো হৈছে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট 2026 ইয়াৰ বাবে আপোনালোকে 25000তকৈ অধিক পদ দেখিবলৈ পাব কেনে ধৰণৰ কোৱালিফিকেশ্যন আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটি হলে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে আমি আলোচনা কৰিছো ৰিক্ৰুটিং অথৰিটি হৈছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে পোষ্ট নেম হৈছে অগ্নিবীৰ GD ট্ৰেডছমেন ক্লাৰ্ক এণ্ড বিভিন্ন ধৰণৰ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব টোটাল ভেকেন্সিৰ কথা কোৱা হৈছে 25000 প্লাস এক্সপেক্টেড দিয়া হৈছে ইয়াতকৈ আপোনালোকৰ বাঢ়িবও পাৰে কিন্তু আপোনালোকৰ নকমে ভেকেন্সি ইয়াতে নকমে কিন্তু আপোনালোকৰ 25000তকৈ অধিক হ'ব পাৰে এপ্লিকেশ্যন মোডটো থাকিব অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ষ্টাৰ্ট ডেট টু এপ্লাই হৈছে 13 February 2026 13 ফেব্ৰুৱাৰীৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 1 এপ্ৰিল 2026 আপোনালোকে এপ্ৰিলৰ 1 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব
এক্সাম মোডটো আপোনালোকৰ অনলাইন কমন এন্ট্ৰেন্স এক্সাম হ'ব CEE আৰু অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে ইয়াতে এই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰিলে কৰি ল'ব পাৰিব salary structure-টো ইয়াতে দিয়া হৈছে ফাৰ্স্ট 1 ইয়াৰত আপোনালোকে 30,000 per month salary লাভ কৰিব পাৰিব আৰু সেকেন্ড ইয়াৰত 33,000 থাৰ্ড ইয়াৰত 36,500 আৰু ফৰ্থ ইয়াৰত আপোনালোকে 40,000 per month salary লাভ কৰিব পাৰিব আৰু ভেকেন্সি ডিটেইলছ খিনি আপোনালোকৰ দিয়া হৈছে কোনটো পদৰ বাবে কেনে ধৰণৰ পদ মুকলি হৈছে সেইখিনি দিয়া হৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে অগ্নিবীৰ জিডি আৰু ট্ৰেডছমেনৰ বাবে ক্লাছ 8 পাস আৰু 10 পাস সকলে এপ্লাই কৰিব পাৰিব আৰু যিখিনি ক্লাৰ্ক আৰু টেকনিক্যাল পোষ্ট আছে তেওঁলোকৰ বাবে 12 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মিনিমাম মাৰ্কছৰ কথা দিয়া হৈছে 45% আপোনালোকৰ মাৰ্কছ এণ্ড 33% ইচ সাবজেক্ট আপোনালোকে 45% মাৰ্কছ হলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু প্ৰতিটো সাবজেক্টত 33% থাকিব লাগিব যেটো আপোনালোকৰ মেট্ৰিকৰ মাৰ্কছৰ কথা কোৱা হৈছে ইয়াতে আৰু ইণ্ডিয়ান গোৰখাছৰ বাবে সিম্পল ক্লাছ 10 পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইণ্ডিয়ান গোৰখাছৰ বাবে সিম্পল আপোনালোকে যদি 10 পাস কৰিছে তেতিয়াহলে এলিজিবল হ'ব আৰু এজ লিমিট দিয়া আছে মিনিমাম এজ 17.5 ইয়াৰ্ছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব মানে 17 ইয়াৰ্ছ আৰু 6 মান্থছ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম 22 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু বেসিক ফিজিক্যাল ষ্টেণ্ডাৰ্ডছ খিনি দিয়া হৈছে ফিজিক্যালি আপোনালোকৰ কেনে ধৰণৰ এলিজিবিলিটি লাগিব সেইখিনি দিয়া হৈছে হাইট আপোনালোকৰ 162 সেন্টিমিটাৰ লাগিব আৰু চেষ্ট এক্সপানশন মিনিমাম 5 সেন্টিমিটাৰ আৰু ওয়েটটো এজ পাৰ BMI চাৰ্ট হাইটৰ ৰিলেক্সেশন ইয়াতে দিয়া হৈছে 4 সেন্টিমিটাৰ নৰ্থ ইষ্ট ৰিজন গোৰখাছ গড়ৱালিছ লাডাখ ৰিজন এণ্ড ৰিকগনাইজড ট্ৰাইবেল এৰিয়াছৰ বাবে 4 সেন্টিমিটাৰ ৰিলেক্সেশন ইয়াতে হাইটৰ দিয়া হৈছে আৰু অগ্নিবীৰ এপ্লিকেশন ফিজৰ কথা দিয়া হৈছে সকলো ক্যান্ডিডেটৰ বাবে ইয়াতে 250 টকাকৈ এপ্লিকেশন ফিজ থাকিব এনে ধৰণে আসলে ইনফৰমেশন খিনি যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেস্টেড হয় সকলো এপ্লাই কৰি ল'ব পাৰিব আমি ইয়াৰ পাছৰ ভেকেন্সি সমূহৰ কথা আলোচনা কৰিম ইয়াৰ পাছৰ ৰিক্ৰুটমেন্ট হৈছে NCLA ৰিক্ৰুটমেন্ট 2026 ইয়াতে আপোনালোকে 270 টাকৈ ভেকেন্সি দেখিবলৈ পাব এসিস্টেন্ট ফৰমেনৰ বাবে পোষ্ট ইয়াতে মুকলি হৈছে কেনে ধৰণৰ কোৱালিফিকেশন আৰু এলিজিবিলিটি লাগিব ইয়াতে দিয়া হৈছে অৰ্গেনাইজেচন নেম হৈছে নৰ্দাৰ্ণ কোলফিল্ডছ লিমিটেড বা NCL ৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে আৰু পোষ্ট নেম হৈছে এসিস্টেন্ট ফৰমেন ট্ৰেইনি এণ্ড গ্ৰেড চি আৰু টোটাল ভেকেন্সি 270 টা ভেকেন্সি খালি আছে ডিসিপ্লিনছৰ কথা কৈছে ENT মেকানিক্যাল এণ্ড ইলেক্ট্ৰিক্যাল আৰু কোৱালিফিকেশন ইয়াতে মেট্ৰিকুলেশন প্লাস ডিপ্লোমা 3 ইয়াৰ্ছৰ আপোনালোকৰ ডিপ্লোমা হলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপাৰ এজ লিমিট দিয়া হৈছে 30 ইয়াৰ্ছ আপোনালোকে 30 ইয়াৰ্ছলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু স্যালাৰি ডিউৰিং ট্ৰেইনিং আপোনালোকৰ ট্ৰেইনিঙৰ সময়ত আপোনালোকে 47,330 কৈ আপোনালোকে পাৰ মান্থ স্যালাৰি ইয়াতে লাভ কৰিব ডিউৰিং ট্ৰেইনিং আপোনালোকে লাভ কৰিব পাৰিব আৰু এপ্লিকেশন মোড অনলাইন আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেট ইয়াতে 5th মাৰ্চ 2026 আপোনালোকে মাৰ্চৰ 5 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশন দিয়া হৈছে এসিস্টেন্ট ফৰমেন ENT ৰ বাবে মেট্ৰিকুলেশন প্লাস 3 ইয়াৰ্ছ ডিপ্লোমা ইন ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত আপোনালোকৰ 3 ইয়াৰ্ছ ডিপ্লোমা বিচাৰিছে আৰু এসিস্টেন্ট ফৰমেন মেকানিক্যালৰ বাবে মেট্ৰিক পাস প্লাস আপোনালোকে 3 বছৰ ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং আৰু এসিস্টেন্ট ফৰমেন ইলেক্ট্ৰিক্যালৰ বাবে মেট্ৰিকুলেশন প্লাস 3 ইয়াৰ ডিপ্লোমা ইন ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং এনে ধৰণৰ আপোনালোকে কোৱালিফিকেশন হলে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট খিনি দিয়া হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ মেক্সিমাম 30 ইয়াৰ্ছ আৰু বাকি ৰিজাৰ্ভ ক্যাটেগৰী সকলে আপোনালোকে ইয়াতে ৰিলেক্সেশন লাভ কৰিব পাৰিব SC ST সকলে 5 বছৰ OBC NCLA 3 বছৰ PWBD ও UR বাবে 10 বছৰ PWBD OBC NCLA 13 বছৰ PWBD SC ST 15 বছৰ ইয়াতে ৰিলেক্সেশন লাভ কৰিব পাৰিব আৰু এপ্লিকেশন ফিজৰ কথা দিয়া হৈছে UR EWS OBC NCLৰ বাবে 1180 টকা আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব আৰু বাকি ক্যাটেগৰী ক্যান্ডিডেটৰ বাবে ইয়াতে কোনো ধৰণৰ এপ্লিকেশন ফিজ নাই
আপোনালোকৰ ইয়াতে সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ হ'ব কম্পিউটাৰ বেছড টেষ্ট বা CBT টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি এনেদৰে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব যদি আপোনালোক আগ্ৰহী হয় তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব ইয়াৰ পাছৰ ভেকেঞ্চিটো সমূহৰ কথা আমি ইয়াতে আলোচনা কৰিম ইয়াৰ পাছৰ ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে RRB ALP নিউ ভেকেঞ্চি 2026 to 27 ইয়াতে আপোনালোকে 11,127 টাকৈ পদ দেখিবলৈ পাব বহুখিনি পদ ইয়াতে মুকলি হৈছে RRB ফালৰ পৰা আৰু ইয়াতে পোষ্ট নেম হৈছে এছিষ্টেণ্ট লোকো পাইলটৰ বাবে পদ মুকলি হৈছে বা ALPৰ বাবে আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব বহুখিনি পদ ইয়াতে আপোনালোকৰ বাবে খালী আছে 11,127 টাকৈ আপোনালোকে পদ দেখিবলৈ পাব ইয়াতে আপোনালোকে জোন ওয়াইজ ভেকেন্সিখিনি ডিটেইলছ দিয়া হৈছে সেন্ট্ৰেল ৰেলৱেত 1400 ইষ্ট সেন্ট্ৰেল ৰেলৱেত 700 ইষ্ট কোষ্ট ৰেলৱেত 1625টা ইষ্টাৰ্ণ ৰেলৱেত 608টা নৰ্থ সেন্ট্ৰেল ৰেলৱেত আছে 457টা নৰ্থ ইষ্টাৰ্ণ ৰেলৱেত আছে 105টা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেত আছে 1274টা নৰ্দাৰ্ণ ৰেলৱেত আছে 740টা নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱেত আছে 674টা সাউথ ইষ্ট সেন্ট্ৰেল ৰেলৱেত আছে 200টা সাউথ ইষ্টাৰ্ণ ৰেলৱেত আছে 1531টা সাউদাৰ্ণ ৰেলৱেত আছে 250টা সাউথ ৱেষ্টাৰ্ণ ৰেলৱেত আছে 200টা ৱেষ্ট সেন্ট্ৰেল ৰেলৱেত আছে 541টা ৱেষ্টাৰ্ণ ৰেলৱেত 214টা আৰু CLWত আছে 6টা এনেধৰণে আপোনালোকে 11,127টা মুঠ পদ দেখিবলৈ পাব সিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইয়াতে CBT 1 CBT 2 আৰু CBAT কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট এনেধৰণে আপোনালোকৰ সিলেকশ্যন প্ৰচেছ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগতে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যনৰ যোগেদি আপোনালোকৰ সিলেকশ্যন প্ৰচেছ হ'ব যদি আগ্ৰহী আৰু এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে 11,000তকৈ অধিক ইয়াতে পদ দেখিবলৈ পাব ট্ৰেড ৱাইজ কোৱালিফিকেশ্যন 10+ ITI ডিপ্লোমা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে এই ৰিক্ৰুইটমেণ্টসমূহৰ বাবে আগ্ৰহী হয় সকলোৱে এপ্লাই কৰিব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে বহুখিনি পদ আপোনালোকে ইয়াতে দেখিব পাইছে আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজতো এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব কাৰণ তেওঁলোকেও যাতে এই ৰিক্ৰুইটমেণ্টটোৰ বাবে এপ্লাই কৰিব পাৰে আৰু এই নটিফিকেশ্যনসমূহ তেওঁলোকেও যাতে লাভ কৰিব পাৰে তাৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে যদি চাই আছে বহুত বহুত ধন্যবাদ